যথেষ্টখিনি শান্তিপূৰ্ণভাৱে চলিছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এই মুহূৰ্তত সৃষ্টি হোৱা নাই। যদিওবা নিজৰ ঘৰখন সপোনৰ ঘৰখন যেতিয়াই ভাঙি দিয়া হয়, টচ টচ কৰি দিয়া হয়, তেতিয়াহ'লে আৱেগ সৃষ্টি হ'বই বা সেই কান্দনৰ ৰোল দেখিবলৈ পোৱা যাবই। গতিকে তেনেকুৱা দুই চাৰিটা দৃশ্য দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ সমান্তৰালভাৱে এই কথাখিনিও ক'ব লাগিব যে যেতিয়াই আচলতে চৰকাৰ প্ৰশাসনৰ পৰা নীতি নিৰ্দেশ জাৰি কৰা হ'ল, তাৰ লগে লগে বহু লোকে ইতিমধ্যে ঘৰ বাৰী এৰিছে। একাংশ লোকক দেখিবলৈ পোৱা গৈছে। আমি প্ৰথমখন ছবি দেখুৱাইছো যে এফালে ঘৰ ভাঙি আছে আৰু আনফালে যদি আমি এটা দৃশ্যাংশ দেখাবলৈ লৈছোঁ যে এইসমূহ ঘৰত হয়তো তেখেতসকলৰ যিসমূহ টিনৰ চালি বা অন্যান্য যিখিনি আছিলে সেইসমূহ সকলোৰে পৰা ইতিমধ্যে তেখেতসকলে লৈ গৈছে। অৰ্থাৎ বহু লোকে এই মূৰত চৰকাৰৰ যি নীতি নিৰ্দেশ সেই নীতি নিৰ্দেশৰ প্ৰতি সঁহাৰি প্ৰদান কৰিছে। কিন্তু কথা হ'ল যে বহু লোকে এই মূৰত ঘৰ বাৰী এৰি এই স্থানৰ পৰা তেখেতসকলে যাব পৰা নাই, কাৰণ তেখেতসকলৰ বিকল্প সেই স্থানত থাকিব পৰাকৈ তেখেতসকলৰ উপযোগী ঘৰ নাই বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু গতিকে সেইসকল লোকেই আজিৰ দিনটোত বিশেষভাৱে তেখেতসকলৰ সপোনৰ ঘৰখন যেতিয়াই ভাঙিছে, সেই ঘৰখন ভঙাৰ লগে লগে তেখেতসকলে এতিয়া কান্দনত ভাঙি পৰিছে। কিন্তু প্ৰশাসনৰ যি আচলতে নিশ্চিতভাৱে তেখেতসকলৰ ব্যৱস্থা বা ৰণকৌশল তেখেতে ইতিমধ্যে প্ৰস্তুত কৰিছে, সেই ধৰণে যদি চোৱা হয় যে কোনো কাৰণতে ইয়াত কোনো চৰকাৰী ভূমিত কোনো এগৰাকী লোকও ইয়াত থাকিব নোৱাৰিব। অৰ্থাৎ প্ৰতিগৰাকী লোকেই এই ঘৰ বাৰী এৰিব লাগিব। যিসমূহেই ঘৰ ইয়াত সাজিছিলে সেইসমূহ ঘৰ ভাঙি দিয়া হ'ব। আৰু সেই ধৰণে তেখেতসকলে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এটা দিনত যদি পৰা হয় সম্পূৰ্ণৰূপে 1038 বিঘা ভূমি সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিবলৈ চেষ্টা চলিব। ক'ৰবাত যদি তেখেতসকলৰ এই আজিৰ অভিযানে ক'ৰবাত যদি হয়তো সূৰ্যাস্তৰ পিছত যদি এই তেখেতসকলৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব নোৱাৰে, তেতিয়াহ'লে অহাকাইলৈ পুনৰবাৰ অভিযান চলিব। গতিকে এটা কথা ক'ব পাৰি যে প্ৰশাসন সম্পূৰ্ণভাৱে স্পষ্ট আছে আৰু তাৰ কাৰণে যথেষ্টখিনি আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে। সতীৰ্থ অৰূপো আছে, অৰূপেও দৃশ্যাংশ দেখুৱাব আৰু লগতে তেখেতসকলক কথা পাতিব। কিন্তু আমি অৰূপ যদি চাওঁ যে প্ৰশাসনে সম্পূৰ্ণ নিশ্চিত নিৰাপত্তা বেষ্টনী বেহুলৈ সাজু হৈছে। কাৰণ কোনো কাৰণতে এতিয়া আমি যদি চাওঁ যে পুৱাৰে ভাগৰ পৰা 6 বজাৰ পৰা এই মুহূৰ্তলৈকে প্ৰায় 3.5 ঘণ্টা সময় পাৰ হ'ল আৰু সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে এই মুহূৰ্তলৈকে চলিছে। ক'ৰবাত কোনোবাই তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য প্ৰকাশ কৰিছে, যিখিনি মন্তব্য হয়তো প্ৰশাসনক কোনো কাৰণতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে। নিশ্চয়কৈ এইখিনিতে এটা কথা মই দৰ্শকসকলক জ্ঞাতাৰ্থে ক'ব বিচাৰিম বলেন আৰু ৰাজ্যতে আমচুৰ এটা সজাতি দল এই স্থানত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিছু সময় পূৰ্বে। 5-6জনীয়া এটা দল আৰু সেই দলটোকো আচলতে এতিয়া প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কিন্তু ৰাইজে যিটো সঁহাৰি জনাইছে, ৰাইজে যথেষ্ট পৰিমাণে সঁহাৰি জনাইছে। তেখেতসকলে বাৰম্বাৰ এটা কথা কৈছে যে উচ্ছেদ কৰিছে কৰক, কিন্তু সংস্থাপিত কৰিব লাগে। বাৰম্বাৰে সকলোৱে এটা কথাই কৈ আহিছে। কিন্তু শান্তিপূৰ্ণভাৱে ৰাতিপুৱাৰে পৰা ইয়াতে উচ্ছেদ অভিযান চলিছে। কোনো এখন গাঁৱৰ পৰা তেনেকুৱা ধৰণৰ বিশৃংখল বা তেনেকুৱা ধৰণৰ কোনো খবৰ এই মুহূৰ্তলৈকে আমাৰ হাতলৈ অহা নাই আৰু অতি শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান চলিছে আৰু অতি দ্ৰুতগতিত এই উচ্ছেদ অভিযান চলা দেখিবলৈ পাইছোঁ। প্ৰায় 50খন এক্সকেভেটৰেৰে ইয়াতে যি উচ্ছেদ অভিযান চলাই যোৱা দেখিবলৈ পাইছোঁ। আৰু পুলিচ, আৰক্ষী, বন বিভাগৰ কেইবাটা দলত প্ৰায় 7ৰ পৰা 8টা দলত বিভক্ত কৰি পেলাই এটা অঞ্চল যি উচ্ছেদ অভিযান সেয়া চলাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। আৰু সেই মৰ্মে আচলতে আৰক্ষী, বন বিভাগ লগ হৈ পেলাই কেইবাটা দলত বিভক্ত হৈ পেলাই এটা অঞ্চল উচ্ছেদ অভিযান তেখেতসকলে চলাই গৈছে। আৰু আৰক্ষীৰ যদি দৃশ্য আপোনালোকে চাই, আচলতে এইখন গাঁৱত বসবাস কৰি থকা লোকসকলত যিখিনি লোক ইয়াতে আছে তাতকৈও বেছি কিন্তু আৰক্ষীৰ লোক আমি ইয়াতে দেখিবলৈ পাইছোঁ। কাৰণ ইয়াৰ পূৰ্বে লাইভত মই এটা কথা উল্লেখ কৰিছিলোঁ যে চাপৰ বা ধুবুৰীত যিটো ঘটনা সংঘটিত হ'ল, যি বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ল, সেই পৰিৱেশটো যাতে ইয়াতে সংঘটিত হ'ব নোৱাৰে, চৰকাৰ প্ৰশাসনে সেই দিশটোক অতি গুৰুত্ব সহকাৰে তেখেতসকলে লৈছে। আৰু তাৰ কাৰণে আচলতে দেখিবলৈ পোৱা গৈছে অতি শান্তিপূৰ্ণভাৱে ইয়াতে উচ্ছেদ অভিযান চলি আছে। যোনটো মই কিছু উচ্ছেদিত লোক এই মুহূৰ্তত বহি আছে, যদি সম্ভৱ হয় তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে মই যত্ন কৰিম। তেখেতসকল যিহেতু ইয়াতে আছে, আপোনালোকৰো ঘৰ ভাঙিলে? স্যার আঙ্গির ঘর ভাঙিছে। কোনটো ঘর আছিলে? আমার ঘরে যে পাকা ঘরটা। এখন আমরা দুঃখী মানুষ, আঙ্গের কিছু নাই। আমরা এখন কুড়ি থাকি, মাটি নেই, সম্পত্তি নেই, পাতারও পয়সা আছে। ক'ত যাব, কি কৰিব এতিয়া? এখন ক'ত যাব, কি কৰিব, কি খাবো? ছেলে মেয়ে কান্দিবে নাকছে খাওয়ার জন্য। খাব পোৱা নাই? না, বাসি মুখ বুটে নাই তো। এটা কথা যদি কওঁ, আমি ইয়াতে বহুত সংখ্যক লোকৰ লগত আমি কথা পাতিছোঁ। কিছুমানে কৈছে 95 চনত ইয়াতে আহিছে, কোনোবাই 98 চনত অহা বুলি কৈছে। আপোনালোকে একজেক্টলি কোনটো চনত ইয়াতে আহিছিলে? এই যে 98 আহিছিল। ইয়াৰ আগতে ক'ত আছিলে আপোনালোকে? লক্ষীপুৰত আছিলে। কিহৰ কাৰণে আচলতে লক্ষীপুৰৰ পৰা নদী ভাঙছে? নদী ভাঙিছে। তার বাদে এনতে এলাম, আসে আমি যে মাটি কিনে নিয়ে বাড়ি করছে। আচ্ছা, ইয়াতে যে আহিছিলে আপোনালোকে, ইয়াতে মাটি কিনিছিলে? এটা মাটি কিনেছিলাম। কোনে বিক্ৰী কৰিছিলে মাটি? এটা গারণ মাটি আছিল।
গাৰোর মাটি আছে গাৰো মানুহ মাটি আছিলে কিমান টকাত ক্ৰয় কৰিছিলে এটা 40,000 করে কিনছিলাম 40,000 টকাত কিনিছিলে কাগজ পাতি দিছিলে আপোনালোকক না অরি কাগজ পাতি নাই গাৰোর কোনো কাগজ পাতি দেন কাগজ পাতি নাই এনে পইচা লৈছিলে আৰু মাটিটো বিক্ৰী কৰিছিলে পইচা নিছে আর সারে দিছে মাটি দিতে গেছে আপুনি যি 98 চনত ইয়াতে অহা বুলি ক'লে আপোনালোকৰ লগত আৰু কিমান মানুহ ইয়াতে আহিছিলে 40 ঘর না 50 ঘর আসছিল একেলগে আহিছিলে একেলগে আসছিলাম নদী ভাঙা মানুহ নদী ভাঙা নিশ্চয়কৈ জয়ন্ত এইটো কথা সকলোৱে উল্লেখ কৰিছে যে 95 চনৰ পৰা এইটো অঞ্চলত লোকসকল অহা আৰম্ভ হৈছিলে আৰু বিভিন্ন স্থানৰ পৰা লোকসকল এই স্থানলৈ আহিছিলে আৰু এওঁলোকে যিটো কথা উল্লেখ কৰিছে যে 40,000 টকাৰে মাটি ক্ৰয় কৰিছিলে কিন্তু কোনো কাগজ পাতি নথি পত্ৰ তেখেতসকলে লাভ কৰা নাছিলে 40,000 টকাত মাটি ক্ৰয় কৰিছিল আৰু 40ৰ পৰা 50টা পৰিয়াল একেলগে লক্ষীপুৰ অঞ্চলৰ পৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলৰ পৰা এইটো স্থানত আহি তেখেতসকলে বসতি স্থাপন কৰিছিলে আৰু চৰকাৰে সেইটো কথা কৈছে যে এয়া সংৰক্ষিত বনাঞ্চল য'ত একাংশ লোকে বসতি স্থাপন কৰিছিলে আৰু সেইসকল লোকৰ উচ্ছেদ কৰাৰ কাৰণে প্ৰশাসনে আজি এই বৃহৎ উচ্ছেদ অভিযানটো চলাইছে ইয়াৰ পূৰ্বে আমি গোৱালপাৰাত হাছিলা বিলত যি উচ্ছেদ অভিযান দেখিছিলো তাৰ পিছত আচলতে চৰকাৰ প্ৰশাসন অধিক কঠোৰ হৈ আছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই পাইকান সংৰক্ষিত বনাঞ্চলৰ বেতবাৰী বিদ্যাপাৰা আশুডুবি অঞ্চলত এই ধৰণৰ এতিয়া উচ্ছেদ অভিযান চলিছে একাংশ উচ্ছেদিত লোক নিজৰ ঘৰখন ভঙা তেখেতসকলে চকুৰ আগত দেখি আছে কিন্তু সমান্তৰালভাৱে চৰকাৰ প্ৰশাসন বা যি আৰক্ষী বিভাগ বন বিভাগ সকলো হস্তম হৈ আছে দেখিবলৈ পাইছে অঞ্জন ডেকা ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকা সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাই গৈছে আৰু আচলতে ৰাতিপুৱাৰে পৰা এই যি আৰক্ষীৰ সমৰসজ্জা এই আৰক্ষীৰ সমৰসজ্জা ইয়াতে দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে কিন্তু ইয়াতে যিসকল লোকৰ ঘৰ উচ্ছেদ হৈছে সেইসকল লোকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আন্দোলনে হওক প্ৰতিবাদে হওক তেনেকুৱা ধৰণৰ কোনো পন্থা তেখেতসকলে এই পৰ্যন্ত হাতত লোৱা নাই যদিও বা দুখত মনে তেখেতসকলে ইয়াতে আছে বহি আছে নিজৰ ঘৰখন ভঙা দেখিছে আৰু সহযোগে দেখুৱাইছে চাওক এফালৰ পৰা এক্সকেভেটৰে আচলতে ধাহি মুহি লৈ গৈছে সকলোবোৰ যিসমূহ ঘৰ দুৱাৰ আছে সকলোবোৰ ভাঙি চিঙি এক্সকেভেটৰে এফালৰ পৰা আচলতে লৈ গৈছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰায় 50খনৰ পৰা 60খন এক্সকেভেটৰ এই উচ্ছেদ অভিযানত নিয়োগ কৰা হৈছে কেইবাটাও আৰক্ষী বিভাগৰ কেইবাটাও দলক বিভক্ত কৰি পেলাই এই উচ্ছেদ অভিযান চলাই গৈছে কিন্তু এটা কথা তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি জয়ন্ত ইতিমধ্যে আমি বহুকেইগৰাকী উচ্ছেদিত লোকৰ লগত যিহেতু আমি কথা পাতিছিলোঁ মোৰ সতীৰ্থ বলয়ন ভট্টাচাৰ্যৰ কথা পাতিছিলে তেতিয়া সকলোৱে এটা কথা কৈছিলে যে 95 কোনোবা 97 98 99 এনেকুৱা চনত এই স্থানত আহি উপস্থিত হৈছিলে আৰু তেখেতসকলে তেতিয়াৰ পৰা আচলতে কোনো কিছু সংখ্যক লোক অৰ্থাৎ দালাল বুলি ক'ব লাগিব আমি যিহেতু তেখেতসকলক কোনো ধৰণৰ কাগজ পাতি প্ৰদান কৰা হোৱা নাছিলে গতিকে সেইসকল দালালৰ পৰা তেখেতসকলে ঘৰ মাটি ক্ৰয় কৰিছিলে এয়া চাওক আপোনাৰ ঘৰ ভাঙিছে নেকি বাইদেউ আর টাকার জায়গা নয় আমি ঘুরে থাকবো আমার কোনো জায়গা বাসা নাই গা ক'ত যাব আপোনালোকে আমি এখন ঘর যাবো আমি গাছের তলাত পড়ে থাকিম গো আমার পেটার উঠছে আমি গাছের তলাত বহিম এনেধৰণে আচলতে জয়ন্ত একাংশ উচ্ছেদিত লোকৰ যি চকু পানী সেয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কাৰণ তেখেতসকলে সেইটো কথা উল্লেখ কৰিছে যে থাকিবৰ কাৰণে অন্য ঠাইত তেখেতসকলৰ যিহেতু মাটি নাই ঘৰ দুৱাৰ নাই গতিকে ৰাজপথতে তেখেতসকলে বাকী দিনসমূহ অতিবাহিত কৰিব বুলি তেখেতসকলে জনাইছে আৰু এনেধৰণে ঠায়ে ঠায়ে কিছু অংশত আমি উচ্ছেদিত লোকৰ যি চকু পানী সেয়া আমি দেখিবলৈ পাইছোঁ আৰু এনেধৰণে এতিয়া এই গোটেই বেতবাৰী বিদ্যাপাৰা আশুডুবি অঞ্চলত এফালে যদি চকু পানী দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে কিন্তু চৰকাৰী এক্সকেভেটৰে এফালৰ পৰা যি উচ্ছেদ অভিযান সেয়া চলাই যোৱা দেখিবলৈ পোৱা গৈছে বা সেয়া আমি দেখিবলৈ পাইছোঁ যে এফালৰ পৰা সেই সকলোবোৰ ভাঙি মুহি আচলতে উচ্ছেদ অভিযান চলাই গৈছে আৰু যিটো পৰিমাণে যি ধৰণে আচলতে উচ্ছেদ অভিযান চলাই গৈছে জয়ন্ত গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি অনুমান কৰিব পাৰি হয়তো অধিকাংশ প্ৰায় 90% উচ্ছেদ অভিযান আজিয়ে শেষ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বাকী যি অলপ থাকে আচলতে সেয়া অহাকালিৰ ভিতৰত সম্পূৰ্ণ শেষ হৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ